Hello guys, welcome to our channel. পুনৰবাৰ স্বাগতম জনাইছো AM Tech ৰ সকলো দৰ্শকলৈ। তো আজি আমি এটি গুৰুত্বপূৰ্ণ বস্তু শিকিম যিদৰে আপোনালোকে ঘৰত বহি মাটিৰ জমাবন্দী অথবা ল্যান্ড ৰেকৰ্ডছ আপোনালোকে ঘৰত বহি নিজৰ মোবাইল অথবা ল্যাপটপত বহি চেক কৰিব পাৰিব। তো ফলক আমি শিকো কেনেকৈ আপুনি পাট্টা নম্বৰ বা দাগ নম্বৰ ব্যৱহাৰ কৰি আপুনি নিজৰ মাটিৰ ৰেকৰ্ডছটো চেক কৰিব পাৰিব। আপোনালোকে নিজৰ ল্যাপটপটো অন কৰি কিনে ক্ৰোম ব্ৰাউজাৰ যিকোনো ব্ৰাউজাৰ হয়তো ক্ৰোম ব্ৰাউজাৰ হয়তো ফায়াৰফক্স যিকোনো ব্ৰাউজাৰ আপোনালোকে ওপেন কৰি ল'ব। ওপেন কৰাৰ পিছত সাৰ্চ বাটনত আপোনালোকে সাৰ্চ কৰি দিব ৰেভিনিউ আসাম। এটা আপোনালোকে চাব পাৰিছে ৰেভিনিউ আসাম বুলি ইয়াতে আহি গৈছে। ইয়াতে যোনটো ৰেভিনিউ চাইছে ইয়াতে ধৰিত্ৰী সাৰ্ভিস ফৰ সিটিজেন ফাৰ্ষ্ট ৱেবসাইটটো আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা এটা পেজ আপোনালোকৰ সন্মুখত আহি যাব য'ত আপোনালোকে প্ৰথমতে জিলা আপোনালোকৰ জিলা সিলেক্ট কৰিব লাগিব। ইয়াতে নলবাৰী ধুবুৰী আপোনালোকে যিকোনো জিলাৰ পৰা হলেও আপোনালোকে সেটো সিলেক্ট কৰিব পাৰিব। আৰু প্ৰথমতে মই ইয়াতে আমাৰ কামৰূপ জিলাৰ পৰা হয় যেহেতু তো কামৰূপটো সিলেক্ট কৰি ললো। তাৰপিছত ইয়াৰ পিছত আপোনালোকৰ চক্ৰ অৰ্থাৎ সাৰ্কেল আপোনালোকৰ কি হয় আপোনালোকৰ কিনোবা ডকুমেন্টছত চাব পাৰিব হয়তো বা আপোনালোকৰ জনা থাকিব পাৰে। এটা আমাৰ সাৰ্কেল হৈছে আমাৰ সমৰিয়া বা বকো বা নগৰপৰা পলাকবাৰী যিকোনো সাৰ্কেল হ'ব পাৰে। তো ইয়াতে আমাৰ সাৰ্কেল গৰামাৰী হয়। তো আমি সাৰ্কেল সিলেক্ট কৰি লওঁ আৰু সাৰ্কেলৰ মতে আমাৰ ভিলেজটো সিলেক্ট কৰি লাগিব আৰু সেই ভিলেজটো সিলেক্ট কৰিবৰ কাৰণে ইয়াতে কৰ পৰা ও লৈকে অক্ষৰকিটা দিয়া আছে আপোনালোকে সিলেক্ট কৰি লব। যেনেকুৱা আমি দিলো আমাৰ প্ৰথম ছ যেনেকুৱা আমাৰ যোনটো আমাৰ ভিলেজ হয় এটো প্ৰথম ছ স্টাৰ্ট হয় আপোনালোকে যি হয় যিকোনো ইয়াৰ পৰা স্টাৰ্ট কৰি লব পাৰিব। তো আমাৰ গাঁওখন সিলেক্ট কৰি লওঁ। এই তিনিটা সিলেক্ট কৰাৰ পিছত আপোনালোকৰ সন্মুখত আৰু এটা পেজ আহিব ধৰিব য'ত আপোনালোকে দাগ নম্বৰ সিলেক্ট কৰিব পাৰিব অৰ্থাৎ ইয়াতে আপোনালোকে সাৰ্চ বাই পাট্টা নম্বৰ কৰিব পাৰিব। যোনটো আপোনালোকে জানে হেতুত সিলেক্ট কৰি কিনে লিখিলে হ'ল। ইয়াতে মই দাগ নম্বৰটো জানো সো মই ইয়াতে টাইপ কৰি দিছো আমাৰ দাগ নম্বৰটো। ক্যাপচাটো এন্টাৰ কৰি দিব গাইস। ক্যাপচাটো ইম্পৰ্টেন্ট হয়। ক্যাপচাটো ভুল হলে কিন্তু পেজটো লোড নহয়। তো ক্যাপচা এন্ট্ৰি কৰাৰ পিছত দাগ নম্বৰ এন্ট্ৰি কৰাৰ পিছত আপোনালোকে সাৰ্চ বাটনটোত ক্লিক কৰি দিব। এটা আপোনালোকে চাব পাৰিছে দাগ নম্বৰ 485 যিকোনো মানে ৰেকৰ্ডছটো আহি গৈছে। এটা আপোনালোকে এতে ক্লিক কৰি কিনে সি জমাবন্দীটো ক্লিক কৰি দিব পাৰিব আৰু আপোনাৰ সন্মুখত আপোনাৰ মাটিৰ সমস্ত ল্যান্ড ৰেকৰ্ডছ আপোনালোকৰ সমস্ত নাম যি আছিল সব ইয়াতে আহি ইন্টাৰফেস হৈ যাব। সো এইদৰে আপোনালোকে পুনৰবাৰ চাব বিচাৰিলে আপোনালোকে হোমত ক্লিক কৰি কিনে আকৌ এবাৰকে নতুনকে বেলেগ ৰেকৰ্ড চাব পাৰিব। গাইস আজি আমাৰ ভিডিও এইখিনিলৈকে। যদি ভিডিও অকমান আপোনালোকৰ বাবে হেল্পফুল লাগিছে তেন্তে এটা লাইক দি দিব আৰু চেনেলটো নিশ্চয় সাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। পুনৰ লগ পাম আৰু এটা ভিডিওত।